Hello, future officers. 17 এপ্ৰিল 2025 চনৰ ডেইলি কাৰেণ্ট এফেয়াৰ এনালাইচিছলৈ সকলোকে স্বাগতম জনালো। কম্পিটিশ্যন কেয়াৰে এটি ক্ৰেছ কোৰ্চ লৈ আনিছে আগন্তুক APSC প্ৰিলিমছৰ বাবে। যদিহে ইণ্টাৰেষ্টেড তেনেহ'লে তলত দিয়া কণ্টেক্ট নাম্বাৰটিত ৰেজিষ্টাৰ কৰি অতি কম সময়ত প্ৰিলিমছৰ বাবে প্ৰস্তুতি চলাব পাৰে। তাৰোপৰি প্ৰিলিমছৰ যিখন আমাৰ GS পেপাৰ 2 যাক আমি CSET বুলি কওঁ, সেই CSETৰ বাবেও এটি কোৰ্চ আপোনালোকৰ বাবে লৈ অনা হৈছে কেৱল মাত্ৰ 999 টকাত। যদিহে আপোনালোকে CSET স্পেচিফিক কোৰ্চ বিচাৰিছে, প্লাছ এই কোৰ্চত আপোনালোকক CSETৰ টেষ্ট চিৰিজ ফ্ৰীতে দিয়া হ'ব। যদিহে ইণ্টাৰেষ্টেড তেনেহ'লে ইয়াত দিয়া কণ্টেক্ট নাম্বাৰটিত যোগাযোগ কৰিব পাৰে। আমি আগবাঢ়িছোঁ আজিৰ মষ্ট ইম্পৰ্টেণ্ট টপিকসমূহলৈ। প্ৰথমেই আমি ডক্টৰ ভূপেন হাজৰিকাৰ ওপৰত আলোচনা কৰিম। গুৰুত্বপূৰ্ণ ডিচিশ্যন লোৱা হৈছে, সেয়েহে আমাৰ GS5ৰ বাবে ভেৰি ইম্পৰ্টেণ্ট। তাৰপিছত আমি বৰ্ডাৰ ডিস্পিউটৰ ওপৰত অলপমান আলোচনা কৰিব লাগিব, ইণ্টাৰনেল ছিকিউৰিটি। তাৰপিছত ভাৰত আৰু USৰ যি আমাৰ ট্ৰেডিং ৰিলেশ্যন, ইয়াৰ ওপৰতো আমি আলোচনা কৰিব লাগিব। ৰিচেণ্টলি নিউজত চলি আছে। আৰু একেবাৰে শেষত ইণ্ডিয়া জাষ্টিচ ৰিপৰ্ট 2025 চনৰ এই ৰিপৰ্টখনেনো কি কয়, ইয়াৰ ওপৰতো আমি অলপমান আলোচনা কৰিব লাগিব। আমি আগবাঢ়িছোঁ আটাইতকৈ আজিৰ গুৰুত্বপূৰ্ণ নিউজ, সেয়া হৈছে বাৰ্থ চেণ্টিনেৰী অফ ডক্টৰ ভূপেন হাজৰিকা। ইতিমধ্যে আমাৰ ষ্টেট কেবিনেটে ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উপলক্ষে কিছু চেলিব্ৰেশ্যন, কিছু প্ৰগ্ৰেমছ লৈ আনিব, তাৰ বাবে কিছু ডিচিশ্যনছ লোৱা হৈছে। ডক্টৰ ভূপেন হাজৰিকাৰ কথা নিশ্চয় সকলোৱে জানে। তেখেতৰ জন্ম 1926 চনত হৈছিলে, অৰ্থাৎ অহা বছৰ 2026 চনত তেখেতৰ 100th বাৰ্থ এনিভাৰ্চাৰী, শতবাৰ্ষিকী উদযাপন কৰা হ'ব। খালি আমাৰ যিখিনি চেলিব্ৰেশ্যন, সেই চেলিব্ৰেশ্যন এই বছৰৰ 8 ছেপ্টেম্বৰ তাৰিখৰ পৰাই, 8 ছেপ্টেম্বৰ তেখেতৰ জন্মদিন, 8 ছেপ্টেম্বৰ তাৰিখৰ পৰাই গোটেই চেলিব্ৰেশ্যন বা ইয়েৰ লং প্ৰগ্ৰেম বুলি আমি ক'ব পাৰোঁ, এই ইয়েৰ লং প্ৰগ্ৰেম গোটেইখিনি অবজাৰ্ভ কৰা হ'ব। তেখেতৰ বিষয়ে অলপমান যদি আমি চাওঁ, তেতিয়াহ'লে পল ৰবিনছনৰ পৰা তেখেত বহুখিনি ইনফ্লুৱেঞ্চ হৈছিলে। তেখেত আছিলে কলম্বিয়া ইউনিভাৰ্চিটিত পল ৰবিনছনৰ অল্ড মেন ৰিভাৰ, তাৰ পৰাই তেওঁ বিস্তীৰ্ণ পাৰৰে এই গানটি তেওঁ কম্প'জ কৰে। আৰু বিভিন্ন এৱাৰ্ড উইনিং মুভিজ, ফিল্মছ, তেওঁ বিভিন্ন ধৰণৰ ফিল্মছ তেওঁ ডাইৰেক্ট কৰে, যেনে শকুন্তলা সুৰ, প্ৰতিধ্বনি, তেওঁ লতি ঘটি, চিকমিক বিজুলী, এই সকলোবোৰ তেওঁ ডাইৰেক্ট কৰিছিলে। ফৰ হুম দ্য ছানশ্বাইনছ, মেৰা ধৰম, মেৰী মা, এনেধৰণৰ বিভিন্ন ধৰণৰ চলচ্চিত্ৰৰ ডাইৰেকশ্যনো তেওঁ কৰিছিলে। তাৰোপৰি তেওঁ অসমীয়া তথা বেংগলী মুভিজতো তেওঁ বহুখিনি গীত ইত্যাদি কম্প'জ কৰিছিলে, যেনে আৰোপ, চামেলি মেমচাপ, শিমনাই পেৰিয়ে, এনেধৰণৰ বিভিন্ন ধৰণৰ মুভিজ। এতিয়া আমি যদি তেওঁৰ এৱাৰ্ডছ আৰু অনাৰ্ছৰ বিষয়ে ক'বলৈ যাওঁ, তেতিয়াহ'লে তেখেতে প্ৰেচিডেণ্টছ মেডেল পাইছিলে মুভিজৰ বাবে, বিশেষকৈ শকুন্তলা 1960ত শকুন্তলাৰ বাবে তেওঁ পাইছিলে, প্ৰতিধ্বনিৰ বাবে পাইছিলে, লতি ঘটিৰ বাবে তেওঁ ৰাষ্ট্ৰপতিৰ পৰা তেওঁ পদক পাবলৈ সক্ষম হয়। নেশ্যনেল এৱাৰ্ড ফৰ বেষ্ট মিউজিক ডাইৰেক্টৰ, ভেৰি ইম্পৰ্টেণ্ট। 1976ত তেওঁ চামেলি মেমচাহাবৰ বাবে তেওঁ নেশ্যনেল এৱাৰ্ড পাবলৈ সক্ষম হয়। 1977 এবছৰৰ পিছতে তেওঁ পদ্মশ্ৰী বঁটা লাভ কৰে। 1979ত তেওঁ অৰুণাচল গ'ল্ড মেডেল লাভ কৰে ট্ৰাইবেল কালচাৰেল আপলিফমেণ্টৰ বাবে। 1999ৰ পৰা 2004 চনলৈ তেওঁ সংগীত নাটক একাডেমীৰ তেওঁ চেয়াৰমেন হিচাপে আছিলে, আৰু সংগীত নাটক একাডেমী বঁটাও তেওঁ 1987ত তেওঁ পাইছিলে। অসমৰ একমাত্ৰ ব্যক্তি, বা আমি একমাত্ৰ অসমীয়া বুলি ক'ব পাৰোঁ, যিয়ে দাদা চাহেব ফাল্কে বঁটাও লাভ কৰিবলৈ সক্ষম হয় 1992ত। 2001 চনত পদ্মভূষণ লাভ কৰে, অসম ৰত্ন 2009 চনত লাভ কৰে, মৰণোত্তৰভাৱে 2012 চনত পদ্মবিভূষণ, আৰু 2019 চনত মৰণোত্তৰভাৱে ভাৰত ৰত্নও তেখেতে লাভ কৰে। এতিয়া জন্ম শতবাৰ্ষিকী উপলক্ষে ষ্টেট কেবিনেটৰ ইম্পৰ্টেণ্ট ডিচিশ্যনসমূহ যদি আমি চাওঁ, এটা ইম্পৰ্টেণ্ট ইনফ্ৰাষ্ট্ৰাকচাৰ প্ৰজেক্ট হ'ব পাৰে, বা এখন ইনষ্টিটিউশ্যন তেখেতৰ নামেৰে জনাজাত হ'ব, ডেভেলপ কৰা হ'ব। তাৰোপৰি এটি কমেমৰেটিভ কইন প্ৰপ'জ কৰা হৈছে। চেণ্ট্ৰেল গভৰ্ণমেণ্টক ৰিলিজৰ বাবে ৰিকুৱেষ্ট কৰা হৈছে, তেখেতৰ কালচাৰেল লিগেচিক অনাৰ কৰিবৰ বাবে। তাৰোপৰি তেখেতৰ জীৱনী 10 লাখ তেখেতৰ জীৱনী ডিষ্ট্ৰিবিউট কৰা হ'ব
আমাৰ ভাৰতৰ প্ৰতিখন লাইব্ৰেৰীত তেখেতৰ জীৱনীৰ একোখন কপি থাকিব তাৰোপৰি তেখেতৰ ওপৰত ডকুমেণ্টাৰী প্ৰডাকশ্যন কৰা হ'ব ইংৰাজী অসমীয়া তথা হিন্দী ভাষাত তেখেতৰ জীৱন কৰ্ম সকলো এই ডকুমেণ্টাৰীত ৰখা হ'ব and as I have already mentioned এবছৰীয়া এটি সেলিব্ৰেশন বিভিন্ন এডুকেশনাল ইনষ্টিটিউট বিভিন্ন শিক্ষা অনুষ্ঠানত অসম তথা ভাৰতবৰ্ষৰ বিভিন্ন শিক্ষা অনুষ্ঠানত year long events observe কৰা হ'ব ইয়াকে কৈ prelims practice প্ৰশ্ন এটি আপোনালোকৰ বাবে আগবঢ়াইছো which of the following awards was conferred upon Dr. Bhupen Hazarika posthumously মৰণোত্তৰ ভাৱে তেওঁ এই গুটেই awards সমূহৰ ভিতৰত কোনকেটা award তেওঁ কোনকেটা বঁটা তেওঁ মৰণোত্তৰ ভাৱে পায় পদ্মভূষণ পদ্মবিভূষণ ভাৰত ৰত্ন দাদা সাহেব ফালকে বঁটা এই মাত্ৰ আমি আলোচনা কৰিলো যদিহে উত্তৰটি আপোনালোকে জানে তেনেহলে ভিডিওটি পজ কৰি পেলাই আপোনালোকে আমাক শুদ্ধ উত্তৰটি কমেন্ট সেকশনত জনাবলে নাপাহৰিব এইখিনিতে জনাই থওঁ যে যদিহে আপোনালোকে আগন্তুক এপিএসসি পৰীক্ষাৰ বাবে প্ৰিলিমছ টেষ্ট সিৰিজ বিচাৰিছে তেনেহলে 40 টেষ্টৰ এটি সিৰিজ अवेलेबल আছে নতুবা আপোনালোকৰ বাবে 60 টেষ্টৰ সিৰিজো अवेलेबल আছে যদিহে ইন্টাৰেষ্টেড তেনেহলে ইয়াত দিয়া কন্টাক্ট নাম্বাৰটিত আমাক যোগাযোগ কৰিব পাৰে আৰু সিসেট স্পেসিফিক টেষ্ট সিৰিজ কেৱল মাত্ৰ 149 रुपीसত আপোনালোকে ক্ৰয় কৰিবলৈ সক্ষম হ'ব তলত দিয়া কন্টাক্ট নাম্বাৰটিত যোগাযোগ কৰিব পাৰে আমি আগবাঢ়িছো ইয়াৰ পিছৰ নিউজলে অসম মিজোৰামৰ যি আমাৰ বৰ্ডাৰ ডিসপিউট হে বৰ্ডাৰ ডিসপিউটৰ ওপৰতে আমি আলোচনা কৰিম অসম মিজোৰামৰ বৰ্ডাৰ ডিসপিউট আমি যাতে শান্তিৰে সলভ কৰিব পাৰো ৰিজলভ কৰিব পাৰো তাৰ বাবে নিউজত ৰিসেন্টলি আহিছে বিশেষকৈ মিজোৰাম ষ্টেট বাউণ্ডাৰী কমিটি এই মিজোৰাম ষ্টেট বাউণ্ডাৰী কমিটিৰ মিটিং এখন হ'ব গুৱাহাটীত 25 এপ্ৰিল তাৰিখে এটা মিজোৰাম ষ্টেট বাউণ্ডাৰী কমিটিৰ বিষয়ে যদি কওঁ হে এমএনএফ গভৰ্ণমেণ্টৰ আন্ডাৰত আগৰ এমএনএফ গভৰ্ণমেণ্টৰ আন্ডাৰত ফৰ্ম হৈছিল তাৰ পিছত অসমৰ হৈতে তেওঁলোকৰ কেইবাখনো মিটিং হয় 2021 চনত প্ৰথমখন মিটিং হৈছিল ঠিক সেইদৰে তেনেকে পাঁচখন মিটিং ইতিমধ্যে আমাৰ হয় বৰ্তমান জেডপিএম গভৰ্ণমেণ্টৰ হৈতে দুখন মিটিং হ'ব বা এখনটো হ'ল আমাৰ ৰিসেন্টলি জানুৱাৰী আৰু এখন এতিয়া এপ্ৰিলত হ'ব যদি অসম মিজোৰামৰ আমাৰ যি ইস্যুজ আছে সেই ইস্যুজৰ কথা যদি আমি ক'বলৈ যাওঁ আমাৰ 123 কিলোমিটাৰ এটি বৰ্ডাৰ আমাৰ কিছুমান ডিসপিউট কিছুমান আছে 2021 চনৰ 26 জুলাই তাৰিখে কিছুমান ক্ল্যাশেছ হয় ইনসিডেন্ট হয় যত আপোনাৰ পুলিশ ফোৰ্সৰ হৈতে আমাৰ ক্ল্যাশ হয় আমাৰ পুলিশ ফোৰ্সৰ ক্ল্যাশ হয় আৰু হেতুকে আপোনাৰ আমাৰ অসম পুলিশৰ 5 গৰাকী ব্যক্তিৰ মৃত্যুও হয় তাৰ পিছত আমি দেখা পাওঁ আমাৰ অসম গভৰ্ণমেণ্টৰ হৈ পেলাই অতুল বৰা ডাঙৰীয়াই তেখেতে মিজোৰামলৈ যায় পিস টক্স আগবঢ়ায় শান্তিৰে আমি কিদৰে এই গুটেই সিচুৱেশনটো আমি যাতে সলভ কৰিব পাৰো ইতিমধ্যে আমাৰ 2024 চনত মিনিষ্টেৰিয়েল লেভেল দিস মিটিং হ'ল যত আমাৰ অসমৰ হৈ পেলাই অতুল বৰা ডাঙৰীয়া আছিল আৰু মিজোৰামৰ হৈ পেলাই কে সাবডাঙ্গা আছিল জয়েন্ট স্টেটমেন্ট ইস্যু কৰা হ'ল যাতে আমাৰ যিখিনি কন্ডিশনস আগৰ যিখিনি কন্ডিশন সেই কন্ডিশনস খিনি যাতে আমি আগবঢ়াই নিব পাৰো তাৰ উপৰি সেন্টাৰো ইনভলভ হ'ল যত আমাৰ ইউনিয়ন হোম মিনিষ্টাৰ ইনভলভ হ'ল আৰু তেনেকৈ আমি এটা এমিকেবল ৰিজলিউশন সঠিকভাৱে শান্তিৰে যাতে আমি গোটেই সিচুৱেশনটো যাতে আমি সলভ কৰিব পাৰো তাৰ বাবে ডিসিশন লোৱা হ'ল এতিয়া আপোনালোকে পৰীক্ষাৰ বাবে কি চাব লাগিব পৰীক্ষাৰ বাবে আপোনালোকে চাব লাগিব অসম আৰু মিজোৰামে কিমানখিনি ল্যান্ড বাউণ্ডাৰী শেয়াৰ কৰে হেতু আপোনালোকে জানিব লাগিব আপোনালোকে আমাক কমেন্ট সেকশনতো জনাব পাৰে তাৰ উপৰি অসমৰ কোন কেইখন ডিস্ট্ৰিক্ট অসমৰ কোন কেইখন জিলাই মিজোৰামৰ হৈতে বাউণ্ডাৰী শেয়াৰ কৰে এই দুইটা বস্তু আপোনালোকে আমাক কমেন্ট সেকশনত জনাবলে নাপাহৰিব ইয়াৰ পিছত আমি আগবাঢ়িছো এটি খুব গুৰুত্বপূৰ্ণ নিউজ যত US top trading partner of India for fourth straight year in financial year 2025 4 বছৰৰ বাবে কন্টিনিউয়াছলি আমাৰ টপ ট্ৰেডিং পাৰ্টনাৰ হিচাপে US সৰ নাম ইতিমধ্যে আহিছে আগতে চাইনা আছিল ইণ্ডিয়াৰ টপ ট্ৰেডিং পাৰ্টনাৰ টিল 2021-2022 তাৰ পিছত লাহেকে US is our top trading partner এসময়ত আমাৰ UAE আছিল ইউনাইটেড আৰব এমিৰেটছ তাৰপিছত চাইনা আৰু বৰ্তমান আমাৰ US এটা ভাল কথা যে আমাৰ US ৰ হৈতে ট্ৰেড সাৰপ্লাস আছে অৰ্থাৎ আমাৰ
ইম্পৰ্টৰ তুলনাত এক্সপৰ্ট বেছি হয় ইম্পৰ্টৰ তুলনাত যেহেতু এক্সপৰ্ট বেছি হয় $41.18 বিলিয়ন আমাৰ ট্ৰেড সাৰপ্লাস এটা আছে অলপমান ফ্যাক্টস এন্ড ফিগাৰস আপোনালোকৰ এক্সাম ইন দ্য সেন্স বিশেষকৈ মেইনছ এক্সামৰ বাবে কিছু ফ্যাক্টস এন্ড ফিগাৰস গুৰুত্বপূৰ্ণ হ'ব পাৰে তথাপি সাইট হ'ব পাৰে ইউএছ ইন্ডিয়া ট্ৰেড আমাৰ কিমান 131.84 বিলিয়ন এক্সপোর্ট কিমান হয় দেখিছে ইম্পোর্ট কিমান হয় দেখিছে আমি এক্সপোর্টৰ ভ্যালু আমি ইম্পোর্টতকৈ বেছি দেখিছো আমি ট্ৰেড সাৰপ্লাসত আছো ভাৰত আৰু ইউএছৰ যদি আমি ইকোনমিক ৰিলেশনৰ বিষয়ে চাও ৰিসেন্টলি আমাৰ ইউএছ ইন্ডিয়া কম্পেক্ট বুলি সাইন হল এমওইউ এখন সাইন হল কম্পেক্ট মানে কি কম্পেক্ট মানে হৈছে ক্যাটালাইজিং অপৰচুনিটিজ ফৰ মিলিটাৰী পাৰ্টনাৰশ্বিপ এক্সিলাৰেটেড কমাৰ্চ এণ্ড টেকনলজি এই কম্পেক্টৰ আন্ডাৰত আমাৰ মেইন উদ্দেশ্য হৈছে আমি ভাৰত আৰু ইউএছএ বেনিফিশিয়াল পাৰ্টনাৰশ্বিপ আমি দুইখন দেশে বিশেষকৈ মিলিটাৰী বা ডিফেন্সৰ বাবে ভাল এটা সুসম্পৰ্ক গঢ়ি তুলিম নেক্সট আমাৰ ইণ্ডিয়ান ওশান ষ্ট্ৰেটেজিক ভেঞ্চাৰ আছে য'ত ভাৰত আৰু ইউএছএ বিভিন্ন ধৰণৰ আমাৰ ইকোনমিক কানেক্টিভিটি আৰু বিভিন্ন ধৰণৰ কমাৰ্চ ৰিলেটেড ক্ষেত্ৰত ইনভেষ্টমেন্ট কৰিব তাৰ উপৰি আমি মিশন 500 লঞ্চ কৰিছো য'ত 2030 চনৰ ভিতৰত দুয়োখন দেশে নিজৰ ট্ৰেড ৰিলেশন এতিয়া আমি ট্ৰেড ৰিলেশন কিমান দেখিছো 131.84 বিলিয়ন ইউএছ ইণ্ডিয়া ট্ৰেড ৰিলেশন আমাৰ এইম হৈছে 2030 চনৰ ভিতৰত ইয়াক ডাবলতকৈও বেছি কৰা তাৰ মানে আমি 500 বিলিয়ন ইউএছ ডলাৰলৈকে আমি আমাৰ ট্ৰেড ৰিলেশন ইনক্ৰিজ কৰিবলৈ আমি প্ৰচেষ্টা চলাম এয়া হৈছে আমাৰ ইকোনমিক ৰিলেশন কিন্তু আমাৰ ভাৰত তথা ইউএছৰ ইকোনমিক ৰিলেশনৰ ক্ষেত্ৰত কিছু কনসাৰ্ন বৰ্তমান আহিছে আপোনালোকে নিশ্চয় ট্ৰেড ট্যাৰিফ weaponization কথা শুনিছে ইউএছএ বহুখিনি ট্যাৰিফ আমাৰ ভাৰতৰ বস্তুৰ ওপৰত লগাইছে এনে ধৰণৰ কিছুমান সমস্যা আমাৰ ওপৰত আছে ট্যাৰিফ ইত্যাদি protectionist measure America first policy যেহেতু ট্ৰাম্পে লৈছে হেহে ইয়াৰ পৰা কিছু আমাৰ গ্ৰোথ অলপ হলেও কমিব আমি ৰিসেন্টলি এখন ৰিপৰ্ট পাইছিলো মুডিৰ ৰিপৰ্ট আমি ডেইলি কাৰেন্ট এফেয়াৰত আলোচনাও কৰিছিলো য'ত 6.4 ৰ তুলনাত 6.1% লৈকে ৰিডিউস কৰা হ'ল আমাৰ গ্ৰোথ প্ৰজেকশন তো ওভাৰঅল এনে ধৰণৰ কিছু সমস্যা দেখা দিব কিন্তু আমি যদি দুয়োখন দেশে proper initiative যদি আমি আগবঢ়াই নিজৰ সম্পৰ্ক যদি আগবঢ়াব পাৰো তেতিয়া হলে definitely it will be beneficial for both the countries prelims practice প্ৰশ্ন এতিয়া আপোনালোকৰ বাবে বাওখুংৰি ফেষ্টিভেল কোনটো ট্ৰাইবে উদযাপন কৰে ৰাভা তিৱা বড়ো নে মিচিং উত্তৰটি আমাক জনাবলে নাপাহৰিব আৰু এখানে জনাই থৈছে যদিহে আপোনালোকে আমাৰ ক্লাছৰুম গাইডেন্স প্ৰগ্ৰামৰ বাবে আগ্ৰহী তেনেহলে কম্পিটিশন কেৰে প্ৰিলিমছ মেইনছ অথবা ইন্টাৰভিউৰ বাবে এটা প্ৰপাৰ অফলাইন প্ৰগ্ৰাম লৈ আনিছে আমি ইয়াক সুপাৰ 30 বেচ বুলিও কওঁ 1-to-1 আপোনালোকৰ হৈতে আমি ডিল কৰিম যদিহে ইন্টাৰেষ্টেড তেনেহলে তলত দিয়া কন্টাক্ট নম্বৰটি যোগাযোগ কৰিব পাৰে আৰু যিসকলে অনলাইনৰ বাবে আগ্ৰহী আপোনালোকৰ বাবে অনলাইন গাইডেন্স প্ৰগ্ৰামো अवेलेबल আছে তলত দিয়া কন্টাক্ট নম্বৰটি যোগাযোগ কৰিব পাৰে প্ৰতি শনিবাৰে কম্পিটিশন কেৰে এটি কাৰেন্ট এফেয়াৰ টেষ্ট এটি কণ্ডাক্ট কৰে এই টেষ্ট আপোনালোকে কেৱল মাত্ৰ 10 টকাত লাভ কৰিবলৈ সক্ষম হ'ব যদিহে ইন্টাৰেষ্টেড তেনেহলে ইয়াত দিয়া কন্টাক্ট নম্বৰটি যোগাযোগ কৰিব পাৰে আমি আগবাঢ়িছো আজিৰ শেষৰটো নিউজলে ইণ্ডিয়া জাস্টিস ৰিপৰ্ট 2025 ইণ্ডিয়া জাস্টিস ৰিপৰ্টত কি কৈছে ভেৰি ইম্পৰ্টেন্ট ৰিপৰ্ট No state by union territory has met its own reserve quotas for women in the police force. Police force ot jikhini quota mohilar jikhini quota thakibo lage hekhini quota kunio etiao fulfill koribo pora nai. Eta khub important eti observation. India Justice Report or upor jodi olop sao. Bibhinno ৰাজ্য তথা ইউনিয়ন টেৰিটৰি সমূহৰ ক্ষেত্ৰত তেওঁলোকে সোশ্যাল জাস্টিস তেওঁলোকে দিব পাৰিছে নে নাই ইয়াৰ বাবে এখন ৰিপৰ্ট এখন কম্পাইল কৰা হয় ৰিপৰ্ট ৰিলিজ কোনে কৰে টাটা ট্ৰাষ্টে ৰিপৰ্ট ৰিলিজ কৰে CHRI দক্ষ বিধি চেণ্টাৰ টিস প্ৰয়াস এই সকলোৰে কোলাবৰেচনৰ হৈতে ভেৰি ইম্পৰ্টেন্ট টাটা ট্ৰাষ্টে এই ৰিপৰ্ট পাবলিশ কৰে বিশেষকৈ সোশ্যাল জাস্টিস এচিভ কৰিব পাৰিছে নে নাই এই সকলোবোৰত ফোকাস কৰা হয় বিশেষকৈ গভৰ্ণমেণ্ট ডেটা ইয়াত ব্যৱহাৰ কৰা দেখা পোৱা যায় এই বছৰ ৰিপৰ্টত যদি আমি চাওঁ আমি দেখা পাইছো দক্ষিণ ভাৰতৰ ৰাজ্যসমূহে বিভিন্ন ক্ষেত্ৰত ডমিনেট কৰিছে যেনে কৰ্ণাটকা অন্ধ্ৰ প্ৰদেশ তেলেংগানা কেৰালা আৰু তামিলনাডু তেওঁলোকে টপ 5 ৰেংকত আছে
Overall Karnataka first rankত আমি দেখা পাইছো gender representationৰ ক্ষেত্ৰত যদি চাওঁ আমাৰ judiciary আৰু পুলিচত বৰ্তমান মহিলাৰ ইনভলভমেন্ট বিভিন্ন ৰাজ্যত বৃদ্ধি পাইছে এই ক্ষেত্ৰত আমি বিহাৰৰ কথা উল্লেখ কৰিব লাগিব বিহাৰত আটাইতকৈ বেছি মহিলাক পুলিচত দেখা পোৱা গৈছে this is something which is really commendable improved case clearance high court বৰ্তমান যিমান পাৰে প্ৰায় 100% কেস সমূহ ডিসপোজ কৰিবলৈ চেষ্টা কৰিছে যত আমাৰ তলৰ সাবঅৰ্ডিনেট কোৰ্ট সমূহ ইনভলভ হৈছে বৰ্তমান ভিডিও কনফাৰেন্সিংৰ মাধ্যমেৰে হওক বা AI জেনাৰেটেড আমাৰ ফেসিলিটিজৰ মাধ্যমেৰে হওক কেস সমূহ ডিসপোজ বা ক্লিয়াৰ কৰিবলৈ প্ৰচেষ্টা চলাইছে যাৰ দ্বাৰা আমাৰ যি কেসবোৰ আমাৰ বান্ডলে ৰৈ যায় সেইবোৰ আমি এতিয়া সলভ কৰিবলৈ চেষ্টা কৰিছো ইনফ্ৰাষ্ট্ৰাকচাৰ গেপছ ইন পুলিচ প্ৰায় 17% পুলিচ ষ্টেচনত এতিয়াও সিসিটিভি নাই 30% পুলিচ ষ্টেচনত women help desk নাই এটা কথাটো হল পৰমবীৰ সিং গাইডলাইন অনুসৰি সিসিটিভি সুপ্ৰিম কোৰ্টত ম্যান্ডেটৰী কিন্তু এতিয়াও বহুখিনি implement কৰা দেখা পোৱা যোৱা নাই so this is something which is really important prelims practice প্ৰশ্ন এতিয়া আপোনালোকৰ বাবে কুমুদিনী লক্ষ্য is associated with which dance form উত্তৰটি আমাক জনাবলৈ চেষ্টা কৰিব আৰু কালিৰ যে prelims practice question হে prelims practice প্ৰশ্নসমূহৰ উত্তৰসমূহ আমি চাওঁ আহক the term LRGB Gaurav stands for long range glide bomb তাৰ পিছত আমাৰ consider the following statement regarding Ahomi Rural Mart it's an initiative of the Assam State Rural Livelihood Mission etu শুদ্ধ and it aims to promote rural entrepreneurship by providing platform for local artisans etu শুদ্ধ exclusively markets agricultural equipment definitely নহয় আমি বিভিন্ন ধৰণৰ প্ৰডাক্ট আমি দেখা পাইছো অসমী rural martত জ্যোতিৰাও ফুলেৰ ওপৰত আপোনালোকৰ বাবে প্ৰশ্ন এটি দিয়া হৈছিল সত্য শোধক সমাজৰ তেখেত ফাউণ্ডাৰ শুদ্ধ উত্তৰ তেওঁ widow remarriage তেওঁ advocate কৰিছিল আৰু child marriage oppose কৰিছিল এটো শুদ্ধ he believed that Vedas were the source of social justice definitely not consider the following fauna Malabar grey hornbill brown palm civet collar leaf nosebit endemic to India এই তিনিওটাই ভাৰতত পোৱা দেখা পোৱা যায় এআই আছিল আজিৰ সবিশেষ ইয়াকে কৈ আপোনালোকৰ সৈতে আজি বিদায় ললো ধন্যবাদ জয় আই অসম